নমস্কাৰ, মই মৃগাংক লস্কৰ। মেথামেটিক্স স্পেচিয়েল সিৰিজৰ এইটো পঞ্চমটো ভিডিঅ'। এই ভিডিঅ'টোত আমি আজি পাইপ এণ্ড চিষ্টাৰ্ণৰ বিষয়ে আলোচনা কৰিম। আৰু যদিহে আপোনালোকে আমাৰ আগৰ ক্লাছসমূহ এতিয়ালৈকে চোৱা নাই, তেনেহ'লে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত থকা লিংকৰ সহায়ত গৈ চাই ল'ব পাৰিব। তো বলক আৰু বেছি পলম নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1, এটা টেংকি এ পাইপডালে 2 ঘণ্টাত পানী ভৰ্তি কৰিব পাৰে। বি পাইপডালে 5 ঘণ্টাত পানী ভৰ্তি কৰিব পাৰে। যদি দুয়োটা পাইপ একেলগে খুলি দিয়ে, তেনেহ'লে কিমান সময়ত টেংকিটো ভৰ্তি হ'ব? অৰ্থাৎ এ পাইপডাল যেতিয়া খুলি দিয়ে, সেই টেংকিটো ভৰ্তি হ'বলৈ 2 ঘণ্টা সময় লাগে, আৰু যেতিয়া বি পাইপডালে টেংকিটোত পানী ভৰায়, তেতিয়াহ'লে সেই একেটা টেংকিকে 5 ঘণ্টা সময় লাগে। এতিয়া আমাক সুধিছে, দুয়োডাল পাইপ যদি খুলি দিয়া হয়, অৰ্থাৎ এ আৰু বি দুয়োডাল পাইপ যদি খুলি দিয়ে, তেতিয়াহ'লে কিমান সময়ত টেংকিটো পানী ভৰ্তি হ'ব? এই চেপ্টাৰৰ কুৱেশ্যনসমূহ আমি আগৰ ক্লাছত যিদৰে অংকসমূহ সমাধান কৰিছিলোঁ, সেই একেটা সূত্ৰকে প্ৰয়োগ কৰিম। অৰ্থাৎ টাইম এণ্ড ৱৰ্কৰ চেপ্টাৰটোৰ কুৱেশ্যনসমূহ সমাধান কৰিবলৈ আমি যি প্ৰক্ৰিয়া অৱলম্বন কৰিছিলোঁ, সেই একে প্ৰক্ৰিয়া অৱলম্বন কৰি আমি পাইপ এণ্ড চিষ্টাৰ্ণৰ কুৱেশ্যনসমূহ সমাধান কৰিবলৈ আগবাঢ়িছোঁ। কুৱেশ্যনত দিয়া আছে যে এ পাইপডালে 2 ঘণ্টাত পানী ভৰ্তি কৰিব পাৰে, সেয়ে আমি 2 লিখিছোঁ, আৰু বি পাইপডালে 5 ঘণ্টাত পানী ভৰ্তি কৰিব পাৰে কাৰণে আমি ইয়াত 5 লিখিছোঁ। এতিয়া 2 আৰু 5ৰ লসাগু উলিয়াম। লসাগু কেনেকৈ উলিয়াই আমি ইয়াৰ আগৰ ক্লাছত বুজাই থৈছোঁ, সেয়েহে পুনৰ কৰি নাথাকোঁ। 2 আৰু 5ৰ লসাগু উলিয়াই আমি পালোঁ 10। 2 5 গুণ 10, সেয়ে আমি 5 লিখিছোঁ, আৰু 5 কিমান গুণ 10 সেইটো আমি চাব লাগিব, যে 5 2 10। এতিয়া 5 আৰু 2 সংখ্যা দুটা যোগ কৰি আমি পাওঁ 7। এতেকে মুঠ কেপাচিটিটো আমি সদায় ওপৰত লিখোঁ, আৰু 7টো হ'ব তলত। এতিয়া 7এ 10ক হৰণ কৰিলে আমি পাম 7, আৰু 7 এগুণ 7। এতিয়া বাকী থাকিল 3। এইটোৱে হৈছে শুদ্ধ উত্তৰ। এই হৰণ প্ৰক্ৰিয়াটো আমি ছাইডত কৰি চাম আহকচোন, যে 10 হৰণ 7, 7 এগুণ 7, বাকী থাকিল 3। সেয়েহে এতিয়া 7এ যিহেতু হৰণ কৰিছিলোঁ, সেয়েহে 7টো হৈছে তলত, আৰু যিটো উত্তৰ ওলায় সেইটো সদায় কিনাৰত হয়, অৰ্থাৎ 1 ওলাইছে কাৰণে 1টো সদায় কিনাৰত, আৰু 3 অৰ্থাৎ যিটো বাকী ৰৈ যায়, বাকী ৰৈ যোৱাটো সদায় ওপৰত হয়। নেক্সট কুৱেশ্যন নম্বৰ 2, এ পাইপডালে 10 ঘণ্টাত পানী টেংকিটো ভৰ্তি কৰে। সেই একে টেংকি বি পাইপডালে 15 ঘণ্টাত ভৰ্তি কৰিব পাৰে, আৰু চি পাইপডালে 20 ঘণ্টাত সেই টেংকিটোৰ পানী খালী কৰিব পাৰে। যদি তিনিওটা পাইপ একেলগে খুলি দিয়া হয়, তেনেহ'লে কিমান সময়ত টেংকিটোত পানী ভৰ্তি হ'ব? অৰ্থাৎ এই টেংকিটোত 3ডাল পাইপ আছে, তাৰে 2ডাল পাইপেদি পানী সোমায় আৰু এডাল পাইপেদি পানী বাহিৰলৈ ওলায়। দিয়া আছে এ পাইপডালে 10 ঘণ্টাত এটা টেংকি পানী ভৰ্তি কৰিব পাৰে, আৰু বি পাইপডালে 15 ঘণ্টাত এটা টেংকি পানী ভৰ্তি কৰিব পাৰে, আৰু চি পাইপডালে 20 ঘণ্টাত সেই টেংকিটোৰ পৰা পানী খালী কৰিব পাৰে। যিহেতু খালী কৰিব পাৰে বুলি কৈছে, সেয়েহে আমি 20ৰ আগত এডাল মাইনাছ চিন দি ল'ম, আৰু আগৰ অংকৰ দৰেই এই তিনিওটা সংখ্যা আমি লসাগু উলিয়াম, আৰু লসাগু উলিয়ালে আমি পাওঁ 60। এতিয়া 10 6 গুণ 60, আৰু 15 4 গুণ 60, আৰু 20 3 গুণ 60। এতিয়া যিহেতু 20ৰ আগত মাইনাছ আছিল, এতিয়া আমি 3 আগতো এটা মাইনাছ দি ল'ব লাগিব। এতিয়া আমি আগতে পঢ়িছোঁ যে প্লাছে প্লাছে প্লাছ, মাইনাছে মাইনাছে প্লাছ, মাইনাছে প্লাছে মাইনাছ পঢ়িছিলোঁ। এতিয়া আমি সেইমতে যিহেতু 6 আৰু 4 আগত একো নাই, মানে ইহঁত দুটাৰ আগতো প্লাছ চিন আছে, সেয়েহে প্লাছে প্লাছে যিহেতু প্লাছ, সেয়েহে 6 4 হ'ব 10, আৰু 10ৰ পৰা 3 গ'ল থাকিল 7। ইয়াৰ উত্তৰ 7। এতেকে আমাক প্ৰশ্নত কি উলিয়াব দিছে, যে কিমান সময়ত সেই টেংকিটোৰ পানী ভৰ্তি হ'ব, আমাক সময় উলিয়াব দিছে। অৰ্থাৎ সময় ইকুৱেল টু টোটেল কিমান আছে 60, আৰু ইয়াত হ'ব 7। এতিয়া 7এ 60 হৰণ কৰিব লাগিব, যে 7 8 গুণ 56, যিহেতু 7এ হৰণ কৰিছোঁ 7ৰ তলত হ'ব, আৰু বাকী থাকিল 4 হাৰ্ছ। এইটোৱে হৈছে ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন নম্বৰ 3, এটা টেংকি এ পাইপডালে 20 ঘণ্টাত ভৰ্তি কৰে। বি পাইপডালে সেই একে টেংকিটোকে 5 ঘণ্টাত খালী কৰে। যদি টেংকিটো দুভাগৰ এক অংশ ভৰ্তি হৈ আছে, তেনেহ'লে টেংকিটোৰ পানী খালী হ'বলৈ কিমান সময় লাগিব? অৰ্থাৎ
এই টেংকিটো দুডাল পাইপ আছে এডাল পাইপে পানী ভৰ্তি কৰে আৰু আনডাল পাইপে পানী উলিয়ায় বাহিৰলৈ আৰু কৈছে যে টেংকিটো আধা পানী ভৰ্তি হৈ আছে সো সম্পূৰ্ণ টেংকিটো খালী হ'বলৈ কিমান সময় লাগিব এটা আমি সেইটো উলিয়াব লাগিব প্ৰশ্নত কৈছে যে এ পাইপডালে 20 ঘণ্টাত পানী ভৰ্তি কৰিব পাৰে আৰু বি পাইপডালে 5 ঘণ্টাত সেই টেংকিটোৰ পৰা পানী বাহিৰলৈ উলিয়ায় যেহেতু বাহিৰলৈ উলিয়ায় বুলি কৈছে মানে খালী কৰিব পাৰে সো মাইনাস চিনডাল হ'ব আৰু 20 আৰু 5ৰ মাজৰ লসাগু উলিয়ালে আমি পাওঁ 20 এতিয়া 20 এগুণ 20 5 4 গুণ 20 এতিয়া 4 আগতে এটা মাইনাস হ'ব এতিয়া এই দুটা যোগ বিয়োগ কৰি আমি পাওঁ -3 টেংকি টোটেল কেপাচিটি কিমান আছে 20 আছে সো 20 সো আমাৰ আকৌ প্ৰশ্নত কৈছে যে দুভাগৰ এক অংশ ভৰ্তি হৈ আছে সো ইয়াত হ'ব 20 ডিভাইডেড বাই 2 ইকুৱেল টু 10 এতেকে সময় ইকুৱেল টু এতিয়া টোটেল কেপাচিটি আমি 20 ধৰিলে নহ'ব কাৰণ আধা পানী ভৰ্তি হৈ আছে বুলি কৈছিল সো আমি আধা অংশ ভৰ্তি হৈ থাকিলে কি ওলাব 10 হ'ব সেই আমি এটা 10 টো ওপৰত পাতিব লাগিব 10 আৰু -3 টো তলত হ'ব ইকুৱেল টু 3 হৰণ কৰিব লাগিব সো আমি 3 দিওঁ 3 3 গুণ 9 আৰু 10 পৰা 9 থাকিল 1 এতিয়া পৰীক্ষাত এই মাইনাস চিনডাল সচৰাসচৰ নাথাকে মাইনাস চিনডাল নাথাকিলেও হ'ব থাকিলেও হ'ব সো এইটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন নাম্বাৰ 4 এটা পাম্পে পানীৰ টেংকিটো 2 ঘণ্টাত ভৰ্তি কৰিব পাৰে টেংকিটোত এটা বিন্ধা আছে যাৰ বাবে পানীৰ টেংকিটো 3 ঘণ্টাতহে ভৰ্তি হয় এতিয়া সেই বিন্ধাটোৱে পানী ভৰ্তি টেংকিটো কিমান সময়ত খালী কৰিব পাৰিব অৰ্থাৎ এটা পাম্পে মানে এটা জেক পাম্পে সেইবুলি ধৰি লওক এটা টেংকি 2 ঘণ্টাত ভৰ্তি কৰিব পাৰে এতিয়া কৈছে যে টেংকিটোত এটা বিন্ধা আছে মানে সেই টেংকিটোত এটা লিক আছে যাৰ দ্বাৰা পানীটো অনাবৰতে বাহিৰলৈ ওলাই আহি থাকে সেই লিকটো থকাৰ পাছত এতিয়া পানী 2 ঘণ্টাত ভৰ্তি নহয় যেহেতু লিক আছে আৰু বাহিৰলৈ পানীটো ওলাই আহি থাকে সেয়েহে এতিয়া 3 ঘণ্টাহে পানী ভৰ্তি হয় এতিয়া কৈছে সেই লিকটো দি সম্পূৰ্ণ ভৰ্তি টেংকিটোৰ পৰা পানী খালী হ'বলৈ কিমান সময় লাগিব এতিয়া আমি পোনপ্ৰথমে লিকটোনো কিমান ডাঙৰ কিমান সৰু সেইটো আমি জানি ল'ব লাগিব কুৱেশ্যনত দিয়া আছে যে পাম্পটোৱে 2 ঘণ্টাত পানী ভৰ্তি কৰিব পাৰে আৰু পাম্পটোৱে 3 ঘণ্টাত পানী ভৰ্তি কৰিব পাৰে যেতিয়া এটা টেংকিত লিক ওলাল অৰ্থাৎ যেতিয়া এটা টেংকিত লিক ওলাল তেতিয়া 3 ঘণ্টাত পানী ভৰ্তি কৰিব সেয়ে আমি 2 আৰু 3 লসাগু উলিয়াই পাম 6 2 3 গুণ 6 আৰু 3 2 6 এতিয়া 3 2 যোগ কৰিলে আমি পাম 5 কিন্তু আমি এই 6তে সীমাবদ্ধ কৰিলেও হ'ব আমাৰ এইখিনি বস্তু উলিওৱাৰ প্ৰয়োজন নাই যেহেতু আমাৰ এইবিলাক সোধাই নাই ওকে আমাক কি সুধিছে যে লিকটো কিমান ডাঙৰ হয় আমি আগবাঢ়ি সেইটো চাই ল'ব লাগিব আৰু লিকটোৱে কিমান পানী মানে কিমান সময়ত সম্পূৰ্ণ টেংকি পানী উলিয়াব পাৰে সেইটো উলিয়াব দিছে এতিয়া আমি লিকটো উলিয়াই লওঁ যে কিমান ডাঙৰ এতেকে লিকটোৰ এফিচিয়েঞ্চিটো উলিয়াই লওঁ efficiency equal to pump plus leak equal to 2 অৰ্থাৎ পাম্পটোৱে 2 ঘণ্টাত পানী ভৰ্তি কৰিব পাৰে এতিয়া যেতিয়া লিকটো আছিলে তেতিয়া পাম্পটোৱে কিমান ঘণ্টাত পানী ভৰ্তি কৰিব পাৰিছিলে 3 ঘণ্টাত পানী ভৰ্তি কৰিব সেয়ে আমি দিম 3 আৰু লিকটো থাকোতে 3 ঘণ্টাত হে লিক আৰু ইফালে হ'ব 2 তাৰ পাছতে লিক ইকুৱেল টু কি হ'ব -3 ইকুৱেল টু লিক ইকুৱেল টু -1 অৰ্থাৎ লিকটোৰ এফিচিয়েঞ্চি হৈছে -1 আমি কেনেকৈ কৰিলোঁ যে পাম্প প্লাছ লিক ইকুৱেল টু 2 আৰু পাম্পটোৱে 3 ঘণ্টাত পানী ভৰ্তি কৰিব পাৰে যেতিয়া লিকটো আছিল আৰু লিকটো পাতিছোঁ আৰু ইফালে 2 ঘণ্টা যেতিয়া লিকটো নাছিলে তাৰপিছতে লিক 2 -3 ইকুৱেল টু লিক ইকুৱেল টু -1
এতেকে টেংকিৰ পানী খালী হ'বলৈ সময় লাগিব অৰ্থাৎ সময় লাগিব টোটেল টেংকিৰ কেপাচিটি সদায় ওপৰত লিখে টোটেল টেংকিৰ কেপাচিটি কিমান আছিলে 6 আৰু লিকটোৰ কেপাচিটি ইফিচিয়েঞ্চি কিমান আছিলে 1 অৰ্থাৎ -1 তাৰপাছতে 6 গুণ 6 6 আৱাৰ্ছ এতিয়া কুৱেশ্যনত -6 হ'ব নোৱাৰে ন চ' মাইনাছটো আমি উঠাই দিওঁ চাব দেই ইয়াত আমি মাইনাছটো এই কাৰণেহে ব্যৱহাৰ কৰিছোঁ যিমান য'ত মাইনাছ আছে যেতিয়া পানীটো বাহিৰলৈ ওলাই যায় তেতিয়া মাইনাছ চিনটো ব্যৱহাৰ কৰিছোঁ কাৰণ আমাৰ অংকখিনি কৰিবলৈ যাতে সহজ হয় অৰ্থাৎ বুজিবলৈ যাতে আমাৰ সহজ হয় সেই হিচাপেহে মাইনাছ চিন ব্যৱহাৰ কৰিছোঁ তাৰপিছত যেতিয়া অংকটো কৰি যেতিয়া আমি লাষ্ট পৰ্যায় পাওঁগৈ তেতিয়া আমি মাইনাছ চিনটো উঠাই ল'ব পাৰোঁ কাৰণ পৰীক্ষাত অপশ্যনত মাইনাছৰ সৈতে নাথাকিব উত্তৰত অ'কে তো এইটো হৈছে আমাৰ শুদ্ধ উত্তৰ যদি আজি এই ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেনেহ'লে এটা লাইক কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব কিবা যদি বুজি পোৱা নাই তেনেহ'লে কমেণ্ট কৰিব আৰু এনেকুৱা ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ